Hello, good morning. আজি মহাশিৱৰাত্ৰিৰ দিনাখন দুগু ভাইটি আৰু মই গৈ আছোঁ লংকেশ্বৰ মন্দিৰলৈ। এয়া আমি মন্দিৰ ভাগ পাই গ'লোঁ। ধূপ, চাকি, বেলপাত আদি আমি কিনি ল'লোঁ। আহকচোন মোৰ লগতে আপোনালোককো দেখুৱাওঁ মহাশিৱৰাত্ৰি উপলক্ষে লংকেশ্বৰ ধামত হোৱা উখল মাখল পৰিৱেশটো। जय बजरंगबली जय बजरंगबली। ইয়াৰ পৰাই মন্দিৰ ভাগ দৰ্শন কৰিবলৈ দীঘলীয়া শাৰী। আমিও সেই শাৰীত থিয় হ'লোঁ। চিকিৎসাৰ প্ৰয়োজন অনুভৱ কৰিছে তেখেতসকলক আমাৰ কাৰ্যালয়ত আহি ধুনীয়াকৈ ধূপ চাকি জ্বলাই লৈ মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই গ'লোঁ। গাখীৰ তাতে ঢালিম বোলে। শিৱলিংগ ভাগত ধুনীয়াকৈ পানী, গাখীৰ, বেলপাত আদি দি পূজা কৰিলোঁ। আৰু এয়া পুষ্পাঞ্জলি আৰু প্ৰসাদো লৈ ল'লোঁ। ধুনীয়াকৈ ধূপ চাকি জ্বলাই লৈ সেৱা কৰিলোঁ ন, ধুনীয়াকৈ ভাল লাগিলে ন, বহুত বেছি ভাল লাগিলে। কেনেকুৱা লাগিলে তোমাৰ? ভাল লাগিল। অঁ, বহুত ভাল লাগিল। যেতিয়ালৈকে তাৰমানে হৃদয় বিগলিত হৈ সেই অস্ত্ৰধাৰ হৈ মানে যেন পবিত্ৰ হয়। গংগাজলেৰে পবিত্ৰ হোৱাৰ পিছতে ঈশ্বৰে ঘটনা পৰিঘটনাৰ একোটা তাত্বিক কথা থাকে। আছিল মনত তাপ आज इधर यहाँ पे पीपल का पेड़ है ना, इधर শিৱ বাবাৰ প্ৰসাদ হিচাপে ময়ো ঘোটা ভাং আৰু ভাঙৰ লাড়ু কিনি ল'লোঁ। পূজা বুলি ক'লেই জিলাপি আৰু খুৰমাৰ প্ৰতি লোভটোতো আছেই মোৰ। দেখি লৈ কিনি ল'লোঁ। ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।